যে মন্ত্ৰীসভা ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হ'ল। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। এখনেই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যি ভূমিপুত্ৰৰ নামত কেৱল ৰাজনীতি কৰে, কিন্তু ভূমিপুত্ৰৰ কোনো সমস্যাৰ সমাধান নকৰে। যে মন্ত্ৰীসভা ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হ'ল। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। আমি দেখিবলৈ পালোঁ যে এই চৰকাৰখনে সম্পূৰ্ণৰূপে এখন হিন্দী ভাষীৰ চৰকাৰ। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। অসমত ছট পূজাত বন্ধ হয়, আপোনালোকে মনত ৰাখিব দেই, ছট পূজাত অসমত বন্ধ হয়, কিন্তু অসমত মিচিংসকলৰ আলি আই লৃগাঙত বন্ধ নিদিয়ে। এখনেই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যি ভূমিপুত্ৰৰ নামত কেৱল ৰাজনীতি কৰে, কিন্তু ভূমিপুত্ৰৰ কোনো সমস্যাৰ সমাধান নকৰে। যে মন্ত্ৰীসভা ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হ'ল। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। এখনেই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যি ভূমিপুত্ৰৰ নামত কেৱল ৰাজনীতি কৰে, কিন্তু ভূমিপুত্ৰৰ কোনো সমস্যাৰ সমাধান নকৰে। যে মন্ত্ৰীসভা ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হ'ল। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। আমি দেখিবলৈ পালোঁ যে এই চৰকাৰখনে সম্পূৰ্ণৰূপে এখন হিন্দী ভাষীৰ চৰকাৰ। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। অসমত ছট পূজাত বন্ধ হয়, আপোনালোকে মনত ৰাখিব দেই, ছট পূজাত অসমত বন্ধ হয়, কিন্তু অসমত মিচিংসকলৰ আলি আই লৃগাঙত বন্ধ নিদিয়ে। এখনেই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যি ভূমিপুত্ৰৰ নামত কেৱল ৰাজনীতি কৰে, কিন্তু ভূমিপুত্ৰৰ কোনো সমস্যাৰ সমাধান